আপোনালোকৰ ফেচবুকৰ নামটো ভুল হৈছে নেকি? নামটো কেনেকৈ চেঞ্জ কৰিবা? এইটো যে মোৰ নাম অপূৰ্ব নাথ। যদি ভুল হৈছে এই নামটো আপুনি কুমাৰ বহাব পাৰে ইয়াত। এই নামটো অপূৰ্বটো চেঞ্জ কৰিব পাৰে। আপুনি মোটামুটি এইখিনি গোটেইখিনি আপুনি চেঞ্জ কৰিব পাৰিব। কিন্তু নিয়ম আছে কিছুমান। চেঞ্জটো কেনেকৈ কৰিবা? চেঞ্জটো কেনেকৈ কৰিবা মই ভালদৰে আপোনাক বুজাই দিছোঁ। এই নামটো তোমালোকে যদি কিবা ভুল আছে, ভাবিছা মোৰ নামটো বেলেগ কিবা ভুলতে মই ৰাখি থলোঁ, কেনেকৈ মই নামটো চেঞ্জ কৰিম, যিসকলে নাজানা ভিডিঅ'টো স্কিপ নকৰিবা, একদম শেষলৈ ভিডিঅ'টো লাষ্টলৈকে চাব, ঠিক আছে? এতিয়া মই প্ৰথমৰ পৰা আপোনাক মই ভালদৰে দেখাই দি আছোঁ। এতিয়া মই আপোনাক দেখাই দি আছোঁ, চব মই বেক কৰিম, ঠিক আছে? নামটো যে চেঞ্জ কৰিবা, কেনেকৈ কৰিবা মই চব বেক কৰিম, ভাল কৰি চোৱা। এইটো এটা মই প্ৰফাইল খুলিছোঁ নতুন, অপূৰ্ব নাথ, আজি খুলিছোঁ, বুজি পাইছা? ভালকৈ চোৱা, বুজি লোৱা, মই আজি খুলিছোঁ। এই অপূৰ্ব নাথ অপু যিটো আছে এইটো মই প্ৰফাইল আজি, এই নামটো মই চেঞ্জ কৰি পিছত বেলেগ ৰাখিম। মই খালি আপোনাক দেখাবৰ কাৰণে এই নামটো এনেকুৱা ৰাখিছোঁ। এইটো নতুন প্ৰফাইল চাওক, আজি খুলিছোঁ, 17জন ফলোৱাৰ্ছ মাত্ৰ আজি হৈছে, খালি জাষ্ট খুলিলোঁ অলপ আগতে। এতিয়া মই কি কৰিম, নামটো মই চেঞ্জ কৰিব বিচাৰোঁ। ভালকৈ শুনি লোৱা, নামটো মই চেঞ্জ কৰিম। কেনেকৈ চেঞ্জ কৰিবা, কি কৰিব লাগিব, ভালদৰে স্কিপ নকৰিব, ঠিক আছে? এতিয়া মই ক'ত যাম, এই ওপৰত 3 লাইনত যাম, ছেটিংছত যাম, বুজিলি? ভালকৈ শুনি লোৱা। তাৰপিছত কৈ যাম এইটো চি মোৰ একাউণ্ট চেণ্টাৰ, এইটো গ্ৰীণ, এইটো ক্লিক কৰিলোঁ। তাৰপিছত আপুনি ক'ত যাব, এই ওপৰত প্ৰফাইল অপূৰ্ব নাথ, ইয়াত যাব, গ'ল আপুনি। তাৰপিছত যাব অপূৰ্ব নাথ, ইয়াত যাব ফেচবুক। এই যে আপোনাৰ নাম চেঞ্জ কৰিব, এই ওপৰৰ নেমত ক্লিক কৰিব, চাওক এনেকুৱা ওলাব, এই নেমটো চেঞ্জ কৰিব। এতিয়া আপুনি কি কৰিব চাওক, মই নামটো ইয়াতে চেঞ্জ কৰিব ওলাম, মই অপূৰ্ব নাথ ধৰি লওঁ, মই নাম ৰাখিম ইয়াতে, ধৰি লওঁ অপূৰ্ব নাথ মেটা ভেৰিফাইড, হা, মেটা ভেৰিফাইড, মেটা, এইটো নাম মই দিব বিচাৰোঁ, অপূৰ্ব নাথ মেটা ভেৰিফাইড, মোৰ নাম এটা ইউনিক নেম এটা মই দিব বিচাৰিছোঁ, ঠিক আছে? এতিয়া মই কি কৰিম, নামটো মই ৰাখিব বিচাৰিছোঁ, কেনেকৈ হ'ব এইটো হ'ল নহয়, মই কিন্তু প্ৰিভিউ চেঞ্জ কৰিম, এই যে প্ৰিভিউ চেঞ্জ ক্লিক কৰিম, চাওক চেঞ্জ কিন্তু নহ'ল, হোৱা নাই, কিন্তু কিয় হোৱা নাই, এই ওপৰত ৰিকুৱাৰ্ড ওলাইছে, কি লিখা ওলাইছে, আৰু এটা কথা কি লিখা আছে, ইফ ইউ চেঞ্জ ইউৰ নেম ইউ কেন নট চেঞ্জ ইট এগেইন 60 days, 60 দিন আগত চেঞ্জ কৰিব নোৱাৰিব। কাৰণ কিয়, আজি মই এই প্ৰফাইলটো বনাইছোঁ, এই নতুন প্ৰফাইল অপূৰ্ব নাথ অপু, সেইকাৰণে 60 দিনৰ পিছতে মই নামটো চেঞ্জ কৰিব পাৰিম। তাৰ আগত মই যেনেকৈ নামটো দিলোঁ এনেকৈ আপুনি দিব, লগতে চেঞ্জ কৰিব। এইটো ৰিভিউ চেঞ্জ কৰিলে হৈ গ'ল নাম চেঞ্জ, বুজি পালে মই কি কৈছোঁ? গতিকে এতিয়া নহ'ব কিয়, এইটো 60 দিন হোৱা নাই, এই প্ৰফাইলটো 60 দিন হোৱা নাই, যিহেতু মই আজি কৰিছোঁ সেইকাৰণে 60 দিন পিছতহে এইটো হ'ব, বুজি পালে মই কি কৈছোঁ? 60 days পিছত, মানে যেতিয়া আপুনি এটা প্ৰফাইল নামটো চেঞ্জ কৰিব, তাৰ 60 দিন পিছতে আপুনি 2 মাহ পিছতে আপুনি কি কৰিব, 2 মাহ মানে 60 days চেঞ্জ কৰিব পাৰিব। তাত আৰু আপুনি চেঞ্জ কৰিব বিচাৰে তেতিয়া আৰু 60 days পিছত চেঞ্জ কৰিব পাৰিব, বুজি পালে? আৰু যদি মোৰ হোৱাটছআপ নাম্বাৰ লাগে আপোনালোকক, মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিবা, মোৰ নাম্বাৰটো পাই যাবা। আৰু মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ 2 মিনিটৰ কাৰণে, তাতে মোৰ নাম্বাৰটো কেপশ্যনত পাই যাবা। ছাবস্ক্ৰাইব কৰাৰ লগে লগে মোৰ নাম্বাৰটো পাই যাবা। আৰু আপোনালোকে মোৰ ঘৰতো আহিব পাৰে, যিকোনো ফেচবুকৰ সমস্যা লৈ। মোৰ ঘৰ হৈছে বহুলপুৰ নাথপাৰা, ডিষ্ট্ৰিক্টটো ধুবুৰী পৰে, হাইৰোডৰ লগতে, হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ, ঠিক আছে? আৰু ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।